channel. Today we shall learn the second part of the Chipoku architect. Sundarlal was born on 9 January 1927 in a small hill village, Marura, on the banks of the Bhagirathi in Terai Garhwal. Sundarlaলৰ জন্ম হৈছিল 1927 চনৰ 9 জানুৱাৰী তাৰিখে মাৰুৰাৰ মানে তেৰাই গড়ৱালৰ ভগীৰথী নদীৰ পাৰৰ মাৰুৰা নামৰ এখন পাহাৰীয়া সৰু গাঁৱত. In 1942, Dev Suman, a young Gandhian, came to Sundarlal's village and spoke about Gandhiji and the Swadeshi movement. 1942 চনত দেৱ সুমন নামৰ এজন গান্ধীবাদী যুৱকে সুন্দৰলালৰ গাঁৱলৈ আহিছিল আৰু তেওঁ গান্ধীজী আৰু তেওঁৰ স্বদেশী আন্দোলনৰ বিষয়ে প্ৰকাশ কৰিছিল. He inspired Sundarlal, who was then only 15, to take a pledge to serve the people. তেওঁ কি কৰিছিল সেই সময়ত 13 বছৰ বয়সৰ সুন্দৰলালক জনসাধাৰণৰ ওপৰত শাসন কৰিবলৈ বা জনসাধাৰণক নেতৃত্ব প্ৰদান কৰিবৰ বাবে উৎসাহ যোগাইছিল. Sundarlal soon began to speak publicly of improving the lot of the poor and oppressed villager. Sundarlale কি কৰিছিল খুব কম সময়ৰ ভিতৰতে দুখীয়া জনসাধাৰণক আৰু উৎপীড়িত মানে অত্যাচাৰত বশৱৰ্তী হৈ থকা গাঁওবাসীসকলক উলিয়াই আনিবৰ কাৰণে জাগ্ৰত কৰিবৰ কাৰণে উন্নত কৰিবৰ কাৰণে সমূহীয়াভাৱে বাৰ্তালাপ কৰিবলৈ আৰম্ভ কৰিছিল. When he was 20, Sundarlal came in contact with two other social workers, Mira Behan and Thakkar Bappa. যেতিয়া তেওঁ 20 বছৰ বয়স হৈছিল, সুন্দৰলালে অন্য দুজন সমাজকৰ্মী মীৰা বেহেন আৰু থক্কৰ বাপাৰ সংস্পৰ্শলৈ আহিছিল. The meeting inspired him to open a school for Bhengis. তেওঁলোকৰ সেই সভাখনে তেওঁলোকৰ মাজত হোৱা সভাখনে তেওঁ বিকলাংগসকলৰ বাবে এখন বিদ্যালয় খোলাত অনুপ্ৰাণিত কৰিছিল. Sundarlal wanted to know what it meant to be really poor, and so at various times he worked as a jamadar and a laborer and a hawker. Sundarlale জানিব বিচাৰিছিল প্ৰকৃততে দুখীয়া মানেনো কি. সেয়ে তেওঁ বিভিন্ন সময়ত জমাদাৰ শ্ৰমিক বা হকাৰ হিচাপে কাম কৰিছিল. In 1956, at 29, he married Bimla Neutrial and together they established an ashram in Chilarai village of Terai Garhwal. 29 বছৰ বয়সত 1956 চনত তেওঁ বিমলা নিউট্ৰিয়েলক বিয়া কৰায় আৰু তেওঁলোক দুয়োৱে তেৰাই গড়ৱালৰ চিলাৰাই নামৰ গাঁৱত এখন আশ্ৰম খোলে. Sundarlal has always carried the hill people's hopes on his shoulders, guided them and talked about them to the world outside. Sundarlale সদায় কি কৰিছিল সেই পাহাৰীয়া লোকসকলৰ দুখ যন্ত্ৰণা কাণ পাতি লৈছিল আৰু তেওঁলোকক তত্ত্বাৱধান দিছিল আৰু তেওঁলোকৰ বিষয়ে বাহিৰৰ সমাজখনত প্ৰচাৰ কৰিছিল. He enjoys being with people, laughing heartily with them and sharing with them both their joys and sorrows. তেওঁ কি কৰিছিল সেই মানুহবিলাকৰ লগত থাকি আনন্দ উপভোগ কৰিছিল, হাঁহিছিল আৰু তেওঁ নিজৰ সুখ দুখৰ আলোচনা বা সুখ দুখৰ সমভাগী কৰিছিল. His own habits are simple. A vegetarian since 18. He eats only coarse, dry farming cereals like jowar and mandua, certain vegetables and pulses and fruits and nuts. তেওঁৰ নিজৰ যিবোৰ অভ্যাস আছিল তিনি সাধাৰণ আছিল. 18 বছৰ বয়সৰ পৰা তেওঁ নিৰামিষভোজী আছিল আৰু কেৱল শস্য মাহজাতীয় শস্য বা মানে পাতল খাদ্য ভক্ষণ কৰিছিল. শুকান কৃষি ক্ষেত্ৰত উৎপাদন হোৱা মানে গম ধান মাকৈ বিভিন্ন ধৰণৰ শস্য মাহজাতীয় শস্য ফল মূল আৰু তামোল জাতীয় খাদ্য তেওঁ ভক্ষণ কৰিছিল. He does not eat rice and wheat. তেওঁ ভাত আৰু ঘেঁহু কেতিয়াও খোৱা নাছিল. As these crops requires too much of water to cultivate and there is an increasing shortage of water. কিয়নো এই শস্যসমূহ উৎপাদন কৰিবৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন হৈছিল আৰু বৰ্তমান পৃথিৱীত কি হৈছিল পানীৰ যথেষ্ট অভাৱ হৈছিল. He does not drink tea as it is a luxury. তেওঁ চাহ খোৱা নাছিল কাৰণ এইটো বিলাসিতা আছিল. Because it cost too much of hire photographers, Sundarlal now does his own photography. আছিল মানে ফটোগ্ৰাফাৰ ভাড়াত ল'বৰ কাৰণে বা ফটোগ্ৰাফাৰৰ সৈতে ফটো মাৰিবৰ কাৰণে যথেষ্ট টকা ব্যয় হোৱাৰ কাৰণে তেওঁ নিজৰ ফটোগ্ৰাফিটো নিজেই বনাই লৈছিল. The Chipoku movement impressed the government so much that it stopped the cutting of trees for commercial purpose in the Uttar Pradesh hills, the home of the Chipoku movement.
চিপকু আন্দোলনে চৰকাৰক ইমানেই অনুপ্ৰাণিত কৰিছিল যে পাহাৰীয়া অঞ্চলবিলাকত মানে উত্তৰ প্ৰদেশত বাণিজ্যিক ক্ষেত্ৰত যিবোৰ গছ-গছনি কটা হৈছিল সেইটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল উত্তৰ প্ৰদেশত য'ত চিপকু আন্দোলনৰ ঘৰ বুলি কোৱা হয় Sundarlal now had the time to take the Chipoku message across the entire Himalayan belt এনে এতিয়া সুন্দৰলালৰ হাতত সময় আহি পৰিছিল যে চিপকু যিটো আন্দোলনৰ বাৰ্তাটো সম্পূৰ্ণ হিমালয় পৰ্বতৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকত প্ৰচাৰ কৰা He and 16 people from different parts of the country began marching from Kashmir on 30 May 1981 তেওঁ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 16 জন ব্যক্তিৰ সৈতে 1981 চনৰ 30 মেৰ দিনাখন কাশ্মীৰৰ পৰা যাত্ৰা আৰম্ভ কৰে It took them 300 days to cover 4,870 kilometers across Kashmir, Himachal Pradesh, Uttar Pradesh, Nepal, Sikkim, Bhutan, Arunachal, Assam and Nagaland. Ne আছিল 4,870 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবৰ কাৰণে কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰ প্ৰদেশ, নেপাল, ছিকিম, ভূটান, অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড এই ঠাইৰ 4,870 কিলোমিটাৰ অতিক্ৰম কৰিবৰ কাৰণে সেই দলটোক 300 দিনৰ সময় লাগিছিল The march ended at Kohima on 2 February 1983 আৰু তেওঁলোকৰ সেই মানে যাত্ৰাৰ অন্ত পৰিছিল 1983 চনৰ 2 ফেব্ৰুৱাৰীৰ দিনাখন কোহিমাত They had climbed the mountains as high as 13,000 feet and they crossed the 18,000 feet high Salapas in the beating cold of December. তেওঁলোকে 13,000 ফিট উচ্চতাৰ পাহাৰ অতিক্ৰম কৰিছিল আৰু 18,000 ফুট উচ্চতাৰ সালাপাস পৰ্বতটো তেওঁলোকে ডিসেম্বৰ মাহৰ ঠাণ্ডা আহাৰ কপোৱা ঠাণ্ডাতে অতিক্ৰম কৰিছিল They had walked on unmindful of sun, snow, storm, rain, lack of bridges of wild animals. তেওঁলোকে মানে প্ৰখৰ ৰ'দ মানে বৰফ ধুমুহা বৰষুণ বন্যপ্ৰাণী আৰু দলং নোহোৱা কিছুমান ঠাই lack of bridges দলং নোহোৱাকৈ বহু ঠাই আওকাণ কৰি সেইবিলাকক আওকাণ কৰি এইবোৰ বাধা আওকাণ কৰি তেওঁলোক অতিক্ৰম কৰিছিল When they found a village, the kind villagers had given them food for the onward march. যেতিয়া তেওঁলোকে কোনো গাঁও পাইছিল সেই দয়ালু গাঁওবাসীসকলে তেওঁলোকক কি কৰিছিল আগবাঢ়ি যাবৰ কাৰণে খাদ্য বস্তুৰ যোগান ধৰিছিল Where there were no villages, they had lived on leaves and berries. যেতিয়া তেওঁলোকে কোনো গাঁও পোৱা নাছিল তেওঁলোকে কেৱল গছৰ পাত আৰু শুকান ফলমূল খাই জীয়াই আছিল It was very educative, said Sundarlal about the train. It was very educative, said Sundarlal about his Trans-Himalayan march. এই ভ্ৰমণটো বৰ শিক্ষামূলক আছিল সুন্দৰলাল বহুগুণাই হিমালয়ান পৰ্বতলৈ যোৱা সেই দলটোক মানে কৈছিল Seeing the damage along the route, I felt very sad, but I am happy that we were able to create environmental awareness and tell people about the need of afforestation wherever we went. আমি তেওঁ কৈছিল যে হিমালয় পৰ্বতৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকৰ ক্ষতি দেখি মই যথেষ্ট দুখ পাইছিলোঁ কিন্তু মই আনন্দিত হৈছিলোঁ যে আমি জনসাধাৰণৰ মাজত পৰিৱেশৰ সজাগতা সম্পৰ্কে জনাবলৈ সক্ষম হৈছিলোঁ আৰু মানুহবিলাকক বৃক্ষৰোপণৰ বিষয়ে জনাবলৈ মানে জনাই তেওঁলোকক উপকৃত কৰিব পাৰিছিলোঁ আমি জলৈকে গৈছিলোঁ We felt left behind a slogan. আমি এটা স্লোগানৰ সৈতে যাত্ৰা আৰম্ভ কৰিছিলোঁ What do the forest bear? এই অৰণ্যবিলাকে আমাক কি দিয়ে Soil, water and pure air. বায়ু বিশুদ্ধ বায়ু পানী আৰু মাটি In Garhwal we have a folk song. গড়ৱালত আমাৰ এটা গানো আছিল থুকাৰী গীতৰ নিচিনা এটা গান আছিল Do not tax these oaks and pines. এই ওক আৰু পাইন গছবিলাকত আপোনালোকে নাকাটিব বা কুঠাৰ নামাৰিব Nurture them, protect them. তেওঁলোকক লালন পালন কৰা সুৰক্ষা দিয়া We have to preserve them for posterity. আমি ভৱিষ্যত প্ৰজন্মৰ বাবে ইয়াক কি কৰিব লাগিব সংৰক্ষণ কৰিব লাগিব Thank you.